জাগাখিনিৰ নাম বাঘপুৰি হয়। ঘটনা মানে এনেইতো আগে পিছে এনেকুৱা ঘটনা হোৱা নাই। এই খেৰৰ যিখিনি জোপা আছে এইখিনি আজি 20 বছৰ আগৰ পৰা এনেকাই আছে, একো হোৱা নাই। এইটো হ'ল জয়নাল আবদিন। মানুহটো ইলেকশ্যনত এইবাৰ মেম্বাৰ কেণ্ডিডেটতো উঠিল, সদস্য উঠাৰ পিছত আজিকালি আৰু গাত কি ক'ব আৰু বিৰোধী আছে। ইমান দিনে যোনটো জুই লগা নাই আজি লাগি গ'ল। এই কথাটো এনেকুৱা মানে বেয়া লাগি গ'ল আৰু, কাৰণ এটা সন্দেহ মানে কি ক'ম আৰু, চব গাঁৱৰে মানুহ। এইটো হ'ব নালাগিছিল। ইলেকশ্যন এনেকুৱা হ'লেতো আমাৰ কাম নহ'ব নহয়। ইলেকশ্যনৰ জেগাত থাকিব লাগে। এইটো এটা কি ক'ম, চব নিজৰে মানুহ, গাঁও মানে নিজৰ মানুহ ন। এইটো জেগাত যদি এনেকুৱা কাম হয় এইটোতো ইলেকশ্যন নহয়, এইটো তাৰমানে কি ক'ব আৰু, ৰজা আৰু প্ৰজাৰ মাজত যুদ্ধ, ধনী আৰু দুখীয়াৰ মাজত যুদ্ধ। এনেকুৱা যদি যুদ্ধ হয় তেনেহ'লে আমাৰ প্ৰজাৰ কোনো কাম নাই, ৰজাই থাকক। এনেকুৱা ইলেকশ্যন হ'ব নালাগে। এইটো মোৰ হিচাপে সেইটোৱে, আজি 20 বছৰে যোনটো লগা নাই আজি কেনেকৈ লাগিল, হয়নে নাই? এইটোতো পিছত লাগিব পাৰিল হয়। আজি লগাটোৰ কাৰণ কি? এনেকুৱা ঘৰৰ জ্যেষ্ঠ যিজন আছে তেওঁৱে উঠিছে, জয়নাল আবদিন। বান্দিয়া গাঁও পঞ্চায়ত। যেতিয়াৰ পৰা আমি সৰু তেতিয়াৰ পৰা দেখা পাওঁ ৰাস্তাৰ ওচৰত খেৰৰ পাল। এই বছৰে যদি 20 বছৰে যদি হোৱা নাই আজি কেনেকৈ হ'ল, হয়নে? আপুনি কি সন্দেহ কৰিব? লাইনৰ কানেকশ্যনটো দেখাই পায় কিমান দূৰত আছে। আপুনিতো দেখাই পাই আছে, ঘৰৰ পৰাও দূৰত। খেৰৰ যিখিনি খেৰ আছে, দুখীয়া মানুহ এইখিনিতে নহ'লেও 1.5-2 লাখ টকাৰ খেৰ আছে। এইগিলা চব নষ্ট হৈ গ'ল। এইটোতো আৰু খোৱাৰ যোগ্য নাই। ধনী আৰু দুখীয়াৰ মাজত কাহানী হৈ গ'ল এইটো। তাৰমানে পেটত লাত মাৰিলেতো একো নহয়, এনেই ভাঙি পৰিব ন, পৰিটো যাবই পেটত লাত মাৰিলে। এতিয়া দুখীয়া মানুহক পেটত লাত দিলে হৈয়ে যাব, মানুহ বাগৰি যাবই ন। এতিয়া ৰজাৰ লগতো আৰু কাজিয়া কৰিব নোৱাৰি। কাহানী সেইটোৱে হৈ গৈছে। প্ৰতি বছৰে সিহঁতে কৰিয়ে খায়, গৰু পালন কৰে সিহঁতে, গৰুৰ দুধ বিক্ৰী কৰে, সেইটোৱে কাম সিহঁতৰ আৰু সেইটোৱে কৰে, সেনেকাই থাকে। এইটো মই বুলি নহয়, ৰাইজে চবেই ক'ব। সেইটোৱে কাহিনী। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।